পুনৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো তোমালোকক মই বুজালোঁ যে গোলক কেনেকুৱা বা বিষুৱৰেখাৰ বিষয় বা গ্ৰহ উপগ্ৰহ উল্কা সেইবিলাকৰ কথা অলপ তোমালোকে জানিছা। আমাৰ সূৰ্যৰ একমাত্ৰ ক্ষমা কৰিবা পৃথিৱীৰ একমাত্ৰ जो আমাৰ উপগ্ৰহ সেয়া হৈছে চন্দ্ৰ, সেইবিলাকৰ কথা তোমালোকক মই আগৰ ভিডিঅ'টোত ক'লোঁ। এতিয়া আমি আহিছোঁ অক্ষৰেখা। অক্ষৰেখাটো হৈছে বিষুৱৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰ আৰু দক্ষিণ। এতিয়া চোৱা, আমাৰ বিষুৱৰেখাডাল ক'ৰ পৰা হয়? ইষ্টৰ পৰা ৱেষ্টলৈকে হয়, হয়নে? ৱেষ্টৰ পৰা ইষ্টলৈকে হয়। এতিয়া নৰ্থৰ পৰা চাউথলৈকে, উত্তৰৰ পৰা দক্ষিণলৈকেও এডাল আমাৰ কাল্পনিক ৰেখা আছে, সেইডালকে আমাৰ অক্ষৰেখা বুলি কোৱা হয়। ঠিক আছে। উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে, সেই ৰেখাবোৰকে অক্ষৰেখা। নহয়, এইডাল নহয়, অক্ষৰেখা এইডালক নকয় বাৰু, এইডালটো মেৰুৱে। এনেকৈ যে এইডালৰ সমানে সমানে এনেকৈ টানি দিয়া হৈছে আৰু দেখিছানে? এইডালটো আমাৰ বিষুৱৰেখা হ'লে ইকুৱেটৰ, বাকী এনেকৈ আৰু কিছুমান সমান্তৰাল এনেকৈ লাইন গৈছে, সেইবিলাককে অক্ষ বুলি কোৱা হয়। ঠিক আছে। লেটিটিউড বুলি কওঁ আমি ইংলিছত তাক, অক্ষৰেখাবিলাক। এতিয়া প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক অসংখ্যা অক্ষ বোলে, তাৰমানে লেটিটিউড বোলে তাক। ঠিক আছে। বিষুৱৰেখাৰ উত্তৰলৈকে থকা অক্ষৰেখা মানক উত্তৰ অক্ষাংশ নৰ্থ লেটিটিউড। ঠিক আছে। আৰু দক্ষিণ ফালে থকাবিলাকক চাউথ লেটিটিউড বোলে। এইফালে নৰ্থ লেটিটিউড, এইফালে চাউথ লেটিটিউড বোলে। সাধাৰণতে আমি দূৰত্ব মিটাৰ, কিলোমিটাৰ আদিৰে জোখোঁ। গোলাকাৰ পৃথিৱীৰ উপৰিভাগ অক্ষৰেখাসমূহ মাজৰ দূৰত্ব ডিগ্ৰী। ঠিক আছে। এনেকৈ যে মানে এটা দিওঁ যে সেইটোক ডিগ্ৰী বুলি কয়, সেই ডিগ্ৰী হিচাপতহে জোখা হয়। ঠিক আছে। তো এতিয়া ঠাই এখনৰ অৱস্থান নিৰ্ণয় কৰিবলৈ জোখ মাখৰ একক হিচাপে ডিগ্ৰীৰ লগতে মিনিট আৰু ছেকেণ্ড আমি ব্যৱহাৰ কৰোঁ। মিনিট আমি এনেকৈ দিওঁ আৰু ছেকেণ্ড আমি এনেকৈ দিছোঁ। ঠিক আছে, ব্যৱহাৰ কৰা হৈছে। এতিয়া কিছুমান তোমালোকে পাবা যে 23 ডিগ্ৰী 5 মিনিট, এনেকৈ কিছুমান তোমালোকৰ আমি দূৰত্ববিলাক পাওঁ। ঠিক আছে, লিখা সেইবিলাককে তোমালোকৰ এই এনেকৈ লিখোঁ। চোৱা, উত্তৰত লিখিব লাগিলে এন বুলি লিখিম, নৰ্থ, এন ফৰ নৰ্থ, আৰু দক্ষিণত লিখিব লাগিলে এছ বুলি লিখিম, চাউথ। হ'ব, উত্তৰ আৰু দক্ষিণ তাতে হয়। এতিয়া ইয়াত কিছুমান দিয়া আছে, গোলক এটাত প্ৰতিডাল অক্ষৰেখাৰ অংকন কৰা দেখুৱাটো সহজ নহয়, হয়নে? সেয়েহে বিষুৱৰেখাৰ উত্তৰে আৰু দক্ষিণৰ কেইডালমান প্ৰধান অক্ষৰেখা, এইকেইডাল আমাৰ প্ৰধান অক্ষৰেখা। ঠিক আছে, এই চাৰিডালহে আমাৰ প্ৰধান অক্ষৰেখা। গতিকে এই চাৰিডালৰ মান পৰ্যন্ত ইয়াত দিয়া আছে। চাবা, কৰ্কট ক্ৰান্তি মানে ট্ৰপিক অফ কেঞ্চাৰ। এতিয়া ট্ৰপিক অফ কেঞ্চাৰ, কৰ্কট ক্ৰান্তি ৰেখা মনত ৰাখিবা, কিন্তু আমাৰ ভাৰতৰ মাজেদি গৈছে কিন্তু ট্ৰপিক অফ কেঞ্চাৰ। ইয়াৰ মান কিমান চাবা, আমি পঢ়িম 23 ডিগ্ৰী 30 মিনিট নৰ্থ লেটিটিউড বুলি পঢ়োঁ আমি। ঠিক আছে, 23.30 মিনিট উত্তৰ। আৰু মকৰ ক্ৰান্তি ট্ৰপিক অফ কেপ্ৰিকন, তাক আমি পঢ়োঁ 23.30 মিনিট দক্ষিণ। এইডাল উত্তৰ, এইডাল দক্ষিণ, তাৰমানে ইয়াৰে লগতে থকাডাল উত্তৰ আৰু দক্ষিণ। ইয়াতে চোৱা, এইখন আমাৰ ইণ্ডিয়াত এনেকৈ পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ। দেখিছানে তোমালোকে? মই যে ক'লোঁ এইমাত্ৰ, সেইটোৱে। তাৰপিছতে আছে সুমেৰু আৰু কুমেৰু। সুমেৰু মানে হৈছে আৰ্টিক চাৰ্কেল, আৰ্টিক চাৰ্কেলৰ 66 ডিগ্ৰী 30 মিনিটছ, আৰু কুমেৰুৰ হৈছে এণ্টাৰ্কটিকৰ হৈছে 66 ডিগ্ৰী 30 মিনিটছ, উত্তৰ আৰু দক্ষিণ। এতিয়া উত্তৰ দক্ষিণ হৈ আছে। এতিয়া অনুশীলনখিনি কি দিয়া আছে ইয়াত? অক্ষৰেখা কাক বোলে, বিষুৱৰেখাৰ কৌণিক মান কিমান, হয়নে? তাৰপিছতে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান, ইয়াতে ধুনীয়াকৈ দিয়াই আছে তোমালোকে, গতিকে এইখিনি লিখি ল'বা। বিষুৱৰেখাৰ বিষয়ে বৰ্ণনা কৰা, এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। ঠিক আছে, তোমালোকে এইটো চেষ্টা কৰিবা, হ'ব? আৰু মইতো কৈছোঁৱে, আগৰ ভিডিঅ'টোতো কৈছোঁ, এইটোতে কৈ দিওঁ যে তোমালোকক মই এটা এক্সট্ৰাকৈ তোমালোকৰ কাৰণে মই প্ৰশ্ন উত্তৰৰে ভিডিঅ' বনাম। গতিকে এতিয়া মই প্ৰশ্ন উত্তৰখিনি নকওঁ, তোমালোকে নিজে অকণমান চেষ্টা কৰি লোৱা, আৰু পাৰা যদি মোক কমেণ্ট কৰি জনাবা, তেতিয়া মই ভালকৈ গম পাম তোমালোকে কিমানখিনি পঢ়ি আছা, কি পঢ়িছা। এতিয়া আমি আহিছোঁ দ্ৰাঘিমা ৰেখা। ঠিক আছে, ইমান টাইমে আমি পঢ়িলোঁ লেটিটিউড, এইবাৰ আমি পঢ়িম লংগিটিউড। হ'ব,
লংগিটিউড অক্ষৰেখাৰ সহায়ত পৃথিৱীৰ কোনো এখন ঠাই বিষুৱৰ পৰা কিমান উত্তৰ বা দক্ষিণত আছে সেয়া বিষয়ে আমি জানিব পাৰিলোঁ কিন্তু ঠাইখনৰ পৃথিৱীৰ পূব আৰু পশ্চিম দিশে ক'ত আছে সেইটো আমি কেনেকৈ গম পাম কিহৰ জৰিয়তে গম পাম এই উত্তৰৰ পৰা যে দক্ষিণলৈকে যে কাল্পনিক ৰেখাবিলাক টানিছে এইবিলাক যে কাল্পনিক ৰেখা টানিছে সেইবিলাককে কোৱা হৈছে কি দ্ৰাঘিমা ৰেখা আৰু এই দ্ৰাঘিমা ৰেখাৰ পৰাই আমি এতিয়া গম পাম হয়নে নহয় এতিয়া সেই তাকো ডিগ্ৰীৰে মানে জনোৱা হয় ঠিক আছে এতিয়া চাবাচোন কিছুমান যদি আমি লোকেশ্যন লিখোঁ বা গুগলত যদি আমি কিছুমান লোকেশ্যন চাৰ্চ কৰোঁ তেতিয়া আমি লেট লং বুলি দিয়া থাকে হয়নে লেট আৰু লং দুটা দিয়া থাকে তুমি যদি কিবা এখন ঠাইৰ কথা চাৰ্চ কৰা লেট আৰু লং তাৰমানে লেট হ'লে আমি এনেকৈ যাম লেটিটিউড হ'লে আমি এইটো চাম ধৰি লোৱা এইখিনি মানলৈকে চালোঁ লংগিটিউড এনেকৈ চালোঁ এইটো য'ত মিক্স হ'ব সেইটো আমাৰ লেট লং হয়নে নহয় এনেকৈ আমি গোটেইখিনিৰে ওলাই ল'ব পাৰোঁ হ'ব এতিয়া ইয়াত চাবা 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা পূব দিশে 180ডাল আৰু পশ্চিম দিশে এইডাল যে দেখিছা এইডাল দেখিছানে ইয়াৰে পৰা এনেকৈ আহা এইডালৰ পূব দিশে কিমানডাল থকা হ'লে কৈছে 180ডাল মনত ৰাখিবা কিন্তু 180ডাল কম নহয় আৰু পশ্চিমতো 180ডাল আছে ঠিক আছে গতিকে সেইখিনি কথা কিন্তু মনত ৰাখিবা পূব দিশে 180ডাল পশ্চিম দিশে 180ডাল বহুত আছে ইমানডাল দেখুৱাব সহজ নহয় হয়নে নহয় গতিকে আমি কিছুমান মানে মনত ৰাখিম আৰু তাৰে প্ৰাইম মেৰিডিয়ান বুলি মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় মুখ্য দ্ৰাঘিমা ৰেখা কোনবিলাক কোনবিলাক বুলি কোৱাম এতিয়া তোমালোকক মই যোনবিলাক বৃত্তকাৰ পূৰ্ণ বৃত্তকাৰত যোনবিলাক আহিছে সেইবিলাককে মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় হয়নে নহয় এতিয়া ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ এইটো চাবা এইটো মেইন এইফালৰখিনিক আমি ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু এইফালৰখিনিক আমি ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰ বুলি ক'ম হয়নে নহয় দ্ৰাঘিমা ৰেখাৰ প্ৰকৃততে একেডাল ৰেখাহে হয়নে নহয় এতিয়া প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ সমান্তৰাল ধাৰ্য থাকে মানে যেনেকৈ হেৰিত আছিলে অক্ষৰেখাৰ আছিলে তেনেকৈ দ্ৰাঘিমা ৰেখাৰো থাকিব হয়নে মই অলৰেডি কৈছোঁৱে এতিয়া গুৱাহাটীখন কিমানত আছে চোৱা 26 ডিগ্ৰী 11 মিনিট উত্তৰ আৰু 91 ডিগ্ৰী 7 মিনিট পূব আমাৰ গুৱাহাটীখন সেইখিনিত আমাৰ লোকেটেড হৈ আছে হয়নে এইখিনি জানি ল'ব লগা কথা অক্ষৰেখাবোৰ পৰস্পৰ্শ সমান্তৰাল আৰু পূৰ্ণ বৃত্ত ঠিক আছে অক্ষৰেখাবোৰ পৰিধি মেৰুলৈকে ক্ৰমে কমি যায় কিন্তু মান বাঢ়ি যায় উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান 90 ডিগ্ৰী মনত ৰাখিবা দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ্শ সমান্তৰাল নহয় আৰু এইবোৰ অৰ্ধবৃত্তহে দুডাল দ্ৰাঘিমা ৰেখাৰ মাজত ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে ক্ৰমে কমি যায় সেইখিনিও মনত ৰাখিবা ইয়াতে এতিয়া কিছুমান অনুশীলন দিছে অনুশীলনখিনি চোৱা দ্ৰাঘিমা ৰেখা কাক বোলে দ্ৰাঘিমাংশ কি সেইবিলাক কথা দিয়া আছে দ্ৰাঘিমা বিষয় বৰ্ণনা কৰা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা এইখিনি মই তোমালোকক যিহেতুকে মই প্ৰশ্ন উত্তৰ দিয়ে দিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে প্ৰশ্ন উত্তৰখিনি পাবা কাৰণ মই এই দুটা ভিডিঅ' একেলগেই দিছোঁ কিন্তু প্ৰশ্ন উত্তৰখিনি এদিন দেৰিকৈ দিম গতিকে তোমালোকে অকণমান সেইখিনি চাবা এতিয়া পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ এতিয়া পৃথিৱীখন কেনেকৈ গতি কৰিছে সেইটো বস্তু আমি গম পাব লাগিব হয়নে নহয় পৃথিৱীখন এতিয়া কেনেকৈ গতি কৰিছে সেইটো আমি কেনেকৈ গম পাম এই যে মই তোমালোকক আগৰ ভিডিঅ'ত দেখাই আছোঁ যে পৃথিৱীখন এনেকৈ ঘূৰি আছে হয়নে নহয় সেইটো ঘূৰণটো এবাৰ কি কৰে তাতেও ঘূৰে নিজৰ জাগাটো ঘূৰে আৰু এবাৰ চাৰিওপিনে সূৰ্যৰ চাৰিওপিনেও ঘূৰে গতিকে আমাৰ গতি দুই প্ৰকাৰৰ আৰু কিয় হয় এই গতি দুটাৰ কাৰণে কি হয় আমাৰ সেইখিনি জানিব লাগিব তোমালোকে বাৰু জানানে যে আমি বসবাস কৰা পৃথিৱীখনৰ লাটুম এটাৰ নিচিনাকৈ ঘূৰি থাকে জানানে নাজানা জানিব লাগিব সেইটো কাৰণে কি হয় আমি সূৰ্যটো আমাৰ দিন গ'লে ৰাতি হয় ঠিক আছে তাৰমানে আমি সূৰ্যৰ ফালে থাকিলে দিন হৈ থাকে আৰু যেতিয়া ঘূৰি দিম তেতিয়া সি ৰাতি হৈ যায় হয়নে
তো এতিয়া কিছুমান জাগাত কি হ'ব, দিন হ'ব, কিছুমানত ৰাতি হ'ব, সেইখিনিয়ে। আৰু সেইটোকে আমাৰ এটা দৈনিক গতি বুলি কোৱা হয়, হয়নে? আৰু এটা হৈছে দৈনিক গতিক আমি কি বুলি জানা? আৱৰ্তন গতি বুলি কয়। দৈনিক গতিৰ আন এটা নাম আহ্নিক গতি বা আৱৰ্তন গতি। মনত ৰাখিবা, আহ্নিক গতি বা আৱৰ্তন গতি, ঠিক আছে? যোনটোক আমি ইংলিছত ৰ'টেশ্যন বুলি কওঁ, ৰ'টেশ্যন। আৰু বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি, ইয়াক আমি বাৰ্ষিক গতি বুলি কওঁ, কাৰণ আমাৰ ইয়াক 1 বছৰ লাগে, গম পাইছানে? ঘূৰিবলৈ 1 বছৰ লাগে, সেইকাৰণে আমি ইয়াক বাৰ্ষিক গতি বুলি কওঁ। যোৱাক আমি ইংলিছত কওঁ কি বুলি? ৰিভলিউশ্যন বুলি কওঁ। আমি ইংলিছত ইয়াক ৰিভলিউশ্যন বুলি কওঁ, ঠিক আছে? এইখিনি কথা কিন্তু মনত ৰাখিবা। এতিয়া আমি বিতংভাৱে পঢ়িছোঁ, আহ্নিক গতি বা আৱৰ্তন গতি কাক বোলে? এই যে ঘূৰি আছে যে, সেইটোৱে দৈনিক যে ঘূৰোঁ আমি, সেইটোকে আহ্নিক গতি বোলে। পৃথিৱীয়ে নিজ কক্ষতৰৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ, অলপমান হেলনীয়া, তোমালোকে যদি গোলকটো চোৱা গম পাবা, অলপমান এনেকুৱা কেঁচিয়া টাইপ, হয়নে নহয়? নিজ মেৰুদণ্ডৰ কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈকে ঘূৰে, গতিকে সেইকাৰণে সি দৈনিক ঘূৰে কাৰণে তাৰ আৱৰ্তন গতি বোলে। আৰু তাক ঘূৰিবলৈ কিমান ঘণ্টা লাগে জানা? 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড। এইখিনি আমাৰ প্ৰকৃত টাইম, কিন্তু আমি একদম থুলমূলকৈ আমি মনত ৰাখিবৰ কাৰণে 24 ঘণ্টা বুলি আমি মনত ৰাখিব পাৰোঁ আৰু, ঠিক আছে? ইয়াকনো আৰু কি বুলি মনত ৰাখিম? 4 মিনিটটো ইফাল সিফাল হয়, গতিকে আমি গোটেই থুলমূলকৈ মনত ৰাখিম, সেয়া হৈছে 24 ঘণ্টা, ঠিক আছে? 24 ঘণ্টা বুলি মনত ৰাখিবা। আহ্নিক গতিৰ ফলত মই ক'লোৱে দিন আৰু ৰাতি হয়, হয়নে? গতিকে সেইখিনি দিয়া আছে। এতিয়া ইয়াত দিয়া আছে জোৱাৰ বতাহ কাক বোলে? টাইড কাক বোলে? মহাসাগৰৰ বুকুত সাধাৰণ ঢৌ আৰু সোঁতৰ বাহিৰেও আন এবিধ গতি দেখা যায়। এনেকৈ যে ঘূৰি ঘূৰি আহে, পানী দেখিছানে? সাগৰৰ পানী দেখিছা? এনেকৈ যে ঘূৰি থাকে, হয়নে? সেইটোকে তোমালোকে, মই ভিডিঅ' এটা দেখাই আছোঁ তোমালোকক, টাইড, সেইটোৱে টাইড বুলি কোৱা হয়, ঠিক আছে? এতিয়া বাৰ্ষিক গতি কাক বোলে? বাৰ্ষিক গতি মানে এই যে পৃথিৱীৰ চাৰিওফালে যে ঘূৰিল, তাকেই কোৱা হয় বাৰ্ষিক গতি। এইটো কিন্তু মনত ৰাখিবা, বাৰ্ষিক গতি তাক কোৱা হয়। এনেতো আমাৰ 1 বছৰত আমাৰ কিমান? 365 দিন থাকে, 365 দিন থাকে, কিন্তু আচলতে আমাৰ যুগটো কেনেকুৱা হয়? 365 দিন আৰু 6 ঘণ্টা বুলি কৈছোঁ কিয়? 5 ঘণ্টা কিবা মিনিটেৰে 56 মিনিট লাগে, গতিকে ইমানখিনি আৰু জানি থাকি লাভ নাই। 6 ঘণ্টা বুলি মনত ৰাখিবা। গতিকে 6 ঘণ্টা যিহেতুকে লাগে, সেই 6 ঘণ্টাটো আমি কি কৰিম? ঘড়ীতটো আমাৰ 12 ঘণ্টাই দেখুৱাব লাগিব, হয়নে নহয়? এই যে সেইকাৰণে কি হয় জানা, তোমালোকৰ সেই 6 ঘণ্টাটো মানে ৰৈ যায়। সেই ৰওঁতে কি হয়, আমাৰ যিহেতুকে 24 ঘণ্টা থাকে, গতিকে কি কৰে? 6 4 গুণ 24, 6 যোগ 6 যোগ 6 যোগ 6, 4 বছৰত 6 ঘণ্টাকৈ যোগ কৰি 4 বছৰ মূৰত এটা দিন পাওঁ আমি। তাৰপিছত আমি তাক মানে সেই 4 বছৰৰ মূৰত, গতিকে 365 নকৰি আমি 366 ডেজ কৰোঁ, ঠিক আছে? হ'ব? বাকী গ্ৰহবিলাকো এনেকৈ ঘূৰে নিজৰ নিজৰ কক্ষপথত, ঠিক আছে? এতিয়া আমি আহিছোঁ শেষৰ পিনে। এতিয়া পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱা বাবে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সকলো সময়তে একে নাথাকে, হয়নে নহয়? একে নাথাকে, ক'ৰবাত দূৰ হয়, ক'ৰবাত ওচৰ হয়। এই চোৱা, ক'ৰবাত দূৰ হৈছে, ক'ৰবাত বা ওচৰে হৈছে, তেনেকুৱা। এতিয়া সেইকাৰণে কি হয়? ঠাণ্ডা হয়, ক'ৰবাত গৰম হয়, ক'ৰবাত দিনটো দীঘল হয়, ক'ৰবাত ৰাতি হয়, সেইটোৱে, ঠিক আছে? এতিয়া অপসূৰ অৱস্থান আৰু অনুসূৰ অৱস্থা, সেই দুটা বস্তু আমাৰ, ঠিক আছে? অপসূৰ কোনটোত? সূৰ্যৰ পৰা আটাইতকৈ দূৰত হোৱা অৱস্থাটোৱে হৈছে অপসূৰ, আৰু আটাইতকৈ ওচৰ হোৱাটোকে হৈছে অনুসূৰ। সেই দুটা বস্তু মনত ৰাখিবা, হ'ল? তো ইয়াত আৰু বাকী বস্তু নাই তেনেকৈ জানিব লগা, এইখিনিয়ে আছে তোমালোকৰ। তাৰপিছত ইয়াতে অকণমান কিবা কিবি
প্ৰশ্নটোত দিয়া আছে সৌৰজগতৰ বিষয়ে এনেকৈ ধুনীয়াকৈ দিয়া আছে চোৱা তোমালোকে এইখিনি হয়নে ধুনীয়াকৈ পৃথিৱীৰ ভাগকেইটা দিয়া আছে তাৰপিছত ইয়াতে তোমালোকৰ হাতীপতি কি বস্তু ধূমকেতু কি বস্তু উল্কা কি বস্তু গ্ৰহাণুপুঞ্জ কি বস্তু সেইখিনিৰ বিষয়ে আৰু তোমালোকক এবাৰ এবাৰ কৈছে তাৰপিছত ইয়াতে দুটামান এনেকৈ প্ৰশ্ন দিয়া আছে গতিকে আমি এইখিনি অকণমান নেক্সট ভিডিঅ'ত আলোচনা কৰিম এই ভিডিঅ'টোত আৰু বেছি দীঘলীয়া নকৰোঁ হোপছো তোমালোকে চাই ভাল পালা নেক্সট ভিডিঅ'ত মই প্ৰশ্ন উত্তৰখিনি লৈ আহিমে তোমালোকৰ কাৰণে আশা কৰোঁ এইটো ভিডিঅ' তোমালোকে ভাল পাইছা যদি ভাল পাইছা ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি থবা আৰু কমেণ্ট কৰিবা তেতিয়া মই নিজে জোচ এটা পাওঁ আৰু নতুন নতুন ভিডিঅ' আপলোড কৰিম তোমালোকৰ কাৰণে আৰু এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নতুন এক ভিডিঅ'ত পুনৰ লগ পাম বাই বাই